প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈ আছে গতিকে এই প্ৰতিষ্ঠা দিৱস সভাখনত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? আচ্ছা, প্ৰথমতে আপোনাৰ চেনেলক ধন্যবাদ জনাইছোঁ। লগতে মই পশ্চিম জালুকবাৰীৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি আৰু মোৰ ওচৰত থকা এখেতল কাৰ্যকৰী সভাপতি হৰেণ চন্দ্ৰ দাস, এখেতল DSP প্ৰমোদ চন্দ্ৰ শৰ্মা উপসভাপতি। এতিয়া আমাৰ এই অনুষ্ঠানটো আৰম্ভ হৈছে 2016 চনৰ আজিৰ ডেটত 4 ডিচেম্বৰত, আৰু সেই হেৰিৰ উপলক্ষে আমি আজি এই 6-7বাৰে আমি পাতিব পাৰিছোঁ, 19বাৰে পাতি আছিলোঁ। এইবাৰ আমি বহল ভিত্তিত সদৌ অসম মহানগৰ জিলা হেৰি ডিষ্ট্ৰিক্ট আৰু আমাৰ ওচৰে পাজৰে যিমানখিনি আছে গোটেইবিলাকক আমি নিমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে কিছু আহি পাইছে আৰু আহিব বাকী আছে, আৰু আপোনালোক আহি এই সাক্ষাৎকাৰ লোৱাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। আৰু আজিৰ দিনটো যাতে আমাৰ ভাল হয়, ভালে ভালে যায় তাৰে কামনা কৰিছোঁ। এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আজি অনুষ্ঠান কি আছিলে আপোনাৰ? আজিৰ অনুষ্ঠানটো আমাৰ প্ৰতিষ্ঠা দিৱস, 9তম প্ৰতিষ্ঠা দিৱস, পশ্চিম জালুকবাৰী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ 9তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি সদৌ অসম বা অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি মহোদয়ক মাতিছোঁ, এতিয়ালৈ আহি পোৱা নাই। আৰু মহানগৰ জিলাৰ সভাপতি, উপসভাপতি আৰু জেনেৰেল ছেক্ৰেটাৰী আহি উপস্থিত হৈছে, আমাৰ চিট আছে এতিয়া বহি। এতিয়া আমি 11 বজাৰ লগে লগে মিটিং আৰম্ভ কৰিম বুলি মনস্থ কৰিছোঁ। এইখিনিয়ে ক'ব লগা। আৰু আমাৰ যিখিনি এই আজিৰ কাৰ্যসূচী, প্ৰথম দ্বাৰ উন্মোচন হৈ গ'ল, প্ৰথম কাৰ্যসূচী। দ্বিতীয় কাৰ্যসূচী আমাৰ পতাকা উত্তোলন, তৃতীয় কাৰ্যসূচী ভাগৱত পাঠ, চতুৰ্থ কাৰ্যসূচী আমাৰ জ্যেষ্ঠ নাগৰিকৰ তৰফৰ পৰা মহিলাৰ দিহানাম। আৰু এতিয়া আমি আৰম্ভণিৰ আগতে এটা কৰছ আমাৰ মহিলাৰ জ্যেষ্ঠ নাগৰিকৰ ফালৰ পৰা কৰছ এটা আৰম্ভ কৰিম, আৰু কৰছটোৰ দ্বাৰাই আমি আমাৰ মিটিংখন আৰম্ভ কৰিম বুলি মনস্থ কৰিছোঁ। মুকলি হ'ব সেইখিনি আৰু। জালুকবাৰীৰ জ্যেষ্ঠ নাগৰিকৰ প্ৰতিষ্ঠা দিৱস, প্ৰতিষ্ঠা দিৱসৰ সভাখনত আপুনি আপোনাৰ মনোভাৱ কেনেদৰে ব্যক্ত কৰিব? আমি পশ্চিম জালুকবাৰী জ্যেষ্ঠ নাগৰিক সন্মিলনে অসমৰ যিটো আমাৰ জ্যেষ্ঠ নাগৰিক তেওঁলোকৰ গাইডলাইন আছে, সেই গাইডলাইন মতে আমি কামবিলাক কৰিছোঁ। আৰু জ্যেষ্ঠ নাগৰিক আমি অঞ্চলৰ পশ্চিম জালুকবাৰী অঞ্চলৰ আমি বিভিন্ন শাখা আছে আমাৰ, সেই শাখাবিলাকো আমি নিমন্ত্ৰণ কৰিছোঁ। আৰু জ্যেষ্ঠ নাগৰিকৰ মংগলৰ কাৰণে আমি এইবিলাক সংগঠন যে কৰি আছোঁ, জ্যেষ্ঠ নাগৰিকৰ মংগল হওক, অসমৰ মংগল হওক, সকলো শ্ৰেণীৰ মংগল হওক বুলি আমি সকলোৰে সদিচ্ছা হওক, অসমখনৰ সকলোফালে উন্নতি হওক, এই আশাৰে আমি এইবিলাক পাতিছোঁ। ইতিমধ্যে আমি অভিযোগ পাওঁ যে মাজে মাজে জ্যেষ্ঠ নাগৰিকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। হয়, এই ক্ষেত্ৰত আপোনালোকে অসম চৰকাৰৰ ওচৰত কিবা দাবী উত্থাপন কৰিব নেকি, বা অসম চৰকাৰৰ পৰা প্ৰশাসনিক বিভাগৰ পৰা কিবা আপোনালোকে সুবিধা লাভ কৰিছে নেকি? বৰ্তমান মই অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিকে আমাৰ অসম চৰকাৰক তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছে বিভিন্ন সুবিধাৰ কাৰণে, সেইবিলাক হৈ উঠা নাই। কিন্তু আমাৰ এই ৰেলৰ যিবিলাক আছিল সেইবিলাক সুবিধা হৈছে, বা যিবিলাক দুখীয়া মানুহৰ কিছুমান অভাৱ অভিযোগত এই জ্যেষ্ঠ নাগৰিকৰ ফালৰ পৰা বহুত সুবিধা কৰিছে। আৰু চৰকাৰে যিবিলাক আঁচনি লৈ আছে সেই আঁচনিবিলাকৰ ফলৱতী হ'ব বুলি আমি ভাবিছোঁ। খুবেই ভাল লাগিছে। আমাৰ পশ্চিম জালুকবাৰী বৃহত্তৰ যিটো জ্যেষ্ঠ নাগৰিক সন্মিলন, তাৰ পৰা এই সভাখন আজি আহ্বান কৰিছে। সঁচাকৈ আমি জ্যেষ্ঠ বুলি ক'লে সাধাৰণতে আমাৰ মনোভাৱ হয় যে জ্যেষ্ঠ মানে আৰু কাম কৰিব নোৱাৰে, মানে অৱস বহি থাকিব লাগে। কিন্তু ইয়াত দেখা গৈছে প্ৰত্যেকজন জ্যেষ্ঠ নাগৰিকে সুস্থ সবল আৰু শক্তিশালী, আৰু সমাজৰ কাৰণে কিবা এটা কৰাৰ মনোভাৱ লৈ পেলাই আগবাঢ়ি আহিছে। জ্যেষ্ঠসকলে মানে ইমান দিনে যিখিনি অভিজ্ঞতা আহৰণ কৰিছিলে, সেই অভিজ্ঞতাখিনিৰে অক্লান্ত পৰিশ্ৰম কৰি পেলাই নৱপ্ৰজন্মৰ কাৰণে, ভৱিষ্যত উন্নতিৰ কাৰণে যিখিনি কাম হাতত লৈছে সঁচাকৈয়ে আদৰণীয়। আৰু নৱপ্ৰজন্মই আচলতে জ্যেষ্ঠসকলৰ পৰা বহুতখিনি শিকিবলগীয়া কথা আছে। গতিকে নিজৰ মনটোক যাতে দৃঢ় কৰি পেলাই, মনটো সবল কৰি পেলাই, জ্যেষ্ঠ হ'লেই আচলতে বয়সটো এটা সংখ্যা মাথোন, কৰিবলগীয়া আমাৰ বহুত আছে। যেতিয়ালৈকে আমি কৰিব পাৰোঁ আমি কৰি যাব লাগে আমাৰ কামখিনি, আৰু আনৰ ওপৰত ভৰসা নকৰাকৈ যাতে সুস্থভাৱে নিজেই আমি শেষ দিনলৈকে আমাৰ কৰ্ম কৰি যাব পাৰোঁ, সেইটোৱেই আচলতে আমাৰ লক্ষ্য। আজি এই সভাখনে আমাক বহুতখিনি কথা শিকাব, ইতিমধ্যে শিকাইছে। গতিকে সকলোলৈকে মই প্ৰতিজন জ্যেষ্ঠ নাগৰিকলৈ মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোৱে সুস্থ সবল হৈ থাকক, দেশৰ ধৰণী স্বৰূপে দেশখনৰ প্ৰগতি পথত আগবঢ়াই নিয়ক, এইখিনি
উপলব্ধি শক্তি জাগ্ৰত নাৰী শক্তিটো জাগ্ৰত শক্তি আৰু নাৰীয়ে আচলতে মানে কৰিব নোৱাৰা কাম একো নাই বুলি কয় কিন্তু কথাটো হৈছে কি কাম কৰিবলৈ যোৱাৰ আগতে লাগিব নিজৰ মনৰ দৃঢ়তা আৰু মনৰ শক্তি গতিকে একোগৰাকী নাৰী ঘৰখনৰ নহয় এখন সমাজৰ প্ৰতিভূস্বৰূপ নাৰীগৰাকীয়ে যদি ভাল ধৰণে ঘৰখন পৰিচালনা কৰে গতিকে সমাজখনৰ দায়িত্ব আমি আজি এতিয়াতো দেখিছোঁ প্ৰতি ক্ষেত্ৰতে নাৰীগৰাকী ওলাই আহিছে আগৰ যিটো মানে অতীজৰ যিটো ধ্যান ধাৰণা সেইখিনি সলনি হৈ আজি প্ৰতিগৰাকী নাৰীয়ে আগবঢ়া অগ্ৰণী গতিকে এই নাৰী শক্তি আৰু জাগ্ৰত হওক আৰু চৰকাৰৰ ফালৰ পৰা আমাক বহুতখিনি সুবিধা দিছে আমি আৰু সুবিধা মানে বিচাৰোঁ যদিও কোৱা হয় নাৰী শক্তি জাগ্ৰত নাৰী আগবাঢ়ি আহিছে কিন্তু বহু ক্ষেত্ৰত আমাৰ দেখা যায় যে মানে কিছু ক্ষেত্ৰত হেয় প্ৰতিপন্ন কৰা দেখা যায় সেইখিনিও আঁতৰ হওক সমাজখন আগবাঢ়িবলৈ হ'লে পুৰুষ নাৰী দুই পক্ষৰ মানে সহযোগ লাগিব সকলোৱে সমানভাৱে আগবাঢ়ি যাব লাগিব তেতিয়াহে সুন্দৰভাৱে এখন সমাজ পৰিচালনা হ'ব আৰু সমাজখন সুন্দৰভাৱে পৰিচালনা হোৱা মানে এখন দেশৰ উন্নতি গতিকে দেশৰ প্ৰগতিৰ কাৰণে আমি সকলোৱে সমানে আগবাঢ়িব লাগিব এইখিনিয়ে ক'লোঁ ধন্যবাদ